মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি কাৰেক্ট টেন্সৰ বিষয়ে আলোচনা কৰি আছো। আজিৰ বিষয়টো হ'ল পাষ্ট ইনডিফিনিট টেন্সত আমি কেনেকৈ কাৰেক্ট টেন্স কৰিম তাৰ বিষয়ে আমি আলোচনা কৰিম আজি। গতিকে ছাত্ৰ-ছাত্ৰীসকল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিওটো সম্পূৰ্ণ চাবা, কাটি কাটি নাচাবা। কাটি কাটি চালে বুজি নাপাবা গ্ৰামাৰ। সম্পূৰ্ণ চাব লাগিব ভিডিওটো আৰু তোমালোকৰ শিকিবই লাগিব কাৰেক্ট টেন্স দৰকাৰ। এতিয়া আকৌ মূল বিষয় লৈ কাৰেক্ট টেন্স পাষ্ট ইনডিফিনিট টেন্সত আমি কাৰেক্ট টেন্স কেনেকৈ কৰিম তাৰ বিষয়ে আলোচনা কৰিম। যদি বাক্যত মই নিয়ম কেইটা ইয়াতে লিখি দিছো, গতিকে তোমালোকে বহিত লিখি লবা, লিখি মুখস্থ কৰি শিকিবা, একদম সহজতে কাৰেক্ট টেন্স কৰিব পাৰিবা। যদি বাক্যত yesterday, the last month, last week, the last night, the last year, last night, the last year ago আদি থাকে তেনেহলে বাক্যটো পাষ্ট ইনডিফিনিট টেন্সত কৰিব লাগিব। যদি কোনো এটা বাক্যত আমি yesterday দেখা পাও বা the last month দেখা পাও বা last week দেখা পাও বা the last night দেখা পাও বা the last year দেখা পাও, যদি ago দেখা পাও তেনেহলে আমি হেতু বাক্য past indefinite টেন্সত কৰিম। past indefinite টেন্সত কৰিবলৈ হলে আমি কেনেকৈ কৰিম? past indefinite টেন্সৰ স্ট্ৰাকচাৰটো কি আছিল? সাবজেক্ট প্লাস ভার্ব টু প্লাস অবজেক্ট। ভার্ব টু অর্থাৎ ভার্বৰ 2 নম্বৰ ফৰ্মটো, ভার্বৰ past participle form নহয়, যেটো ভার্বৰ past form থাকে, present form, past form, past participle form তিনটা আছে নহয়। 2 নম্বৰ ফৰ্মটো যেটো past form হেতু বহাব লাগিব। প্ৰথমতে আমি সাবজেক্ট বহাম, তাৰ পিছত ভার্বৰ past formটো বহাম, তাৰ পিছত আমি অবজেক্ট বহাম। ঠিক আছে? এতিয়া ইয়াতে দিয়া আছে I see him yesterday, I see him yesterday। সাবজেক্ট কি আছে ইয়াতে? সাবজেক্ট আছে I, আমি I টু লিখিলো, এই সাবজেক্টটো লিখিলো সাবজেক্ট। তাৰ পিছত কি লিখিম? ভার্ব টু, ভার্বৰ past form। ব্ৰেকেটৰ ভিতৰত যেটো দিয়া আছে ভার্ব সি, এটোৰ 2 নম্বৰ ফৰ্মটো লিখিব লাগে, মানে past ফৰ্মটো লিখিব লাগে। সিৰ past form কি হ'ব? so, I saw। তাৰ পিছত বাকি অংশখিনি আমি লিখি দিম him yesterday, yesterday, I saw him yesterday। ঠিক আছে? আমি সাবজেক্ট লিখিলো, ভার্ব টু আমি এটো লিখিলো, অবজেক্ট বাকি অংশখিনি আমি লিখি দিলো। 2 নম্বৰটো আছে he go to Guwahati। এইটো বাক্য আমি কারেক্ট টেন্সে কৰিলো। এইটো বাক্য পাষ্ট ইনডিফিনিট টেন্সত কেনেকৈ পৰিছে আমি গম পালো। আমি গম পাম কেনেকৈ পাষ্ট ইনডিফিনিট টেন্সত পৰিছে, এই yesterday থকাৰ কাৰণে। yesterday ইয়াতো আছে yesterday, এই yesterday থকাৰ কাৰণে আমি গম পাই গলো এটো পাষ্ট ইনডিফিনিট টেন্সত কৰিব লাগিব। ঠিক আছে? 2 নম্বৰ আছে he go to Guwahati the last year। এইটো বাক্য পাষ্ট ইনডিফিনিট টেন্সত কেনেকৈ পৰিছে আমি গম পালো। he go to Guwahati the last year, এই the last year থকাৰ কাৰণে আমি গম পাই গলো এটো পাষ্ট ইনডিফিনিট টেন্সত পৰিছে বা সিম্পল পাষ্ট টেন্সত পৰিছে। গতিকে লাস্ট ইয়ার আছে না নাই? the last year এটো আছে, the last year আমি গম পালো এটো পাষ্ট ইনডিফিনিট টেন্সত পৰিছে। এতিয়া পাষ্ট ইনডিফিনিট টেন্সত কারেক্ট টেন্স কৰিবলৈ হলে এইটো স্ট্ৰাকচাৰ ফলো কৰিব লাগিব। এইটো স্ট্ৰাকচাৰ ফলো কৰিম আমি। প্ৰথমতে কি লিখিম? সাবজেক্ট। সাবজেক্ট কি আছে ইয়াতে? হি, হি টু হল সাবজেক্ট, আমি হি লিখিলো। তাৰ পিছত ভার্ব টু অর্থাৎ ভার্বৰ পাষ্ট ফর্মটো কি? ব্ৰেকেটৰ ভিতৰত যেটো ভার্ব দিয়া আছে গো, গোৰ পাষ্ট ফর্ম কি হ'ব? গো, went, gone। গতিকে gone টু লিখিব নালাগে, went টু লিখিব লাগিব। went টু কি কয়? 2 নম্বৰ ফর্ম, go, went। he went to Guwahati the last year, last year, এটো ইয়ার last year আমি লিখিলো। এই ভার্ব সাবজেক্ট টু লিখিলো, সাবজেক্ট টু হি লিখিলো,
তাৰ পিছত ভাৰ্বৰ 2 নম্বৰ ফৰ্মটো লিখিব লাগিব ব্ৰেকেটৰ ভিতৰত যেটো ভাৰ্ব থাকিব হেতু আমি 2 নম্বৰ ফৰ্ম লিখিম গতিকে 2 নম্বৰ ফৰ্ম লিখিবলৈ হলে গোৰ 2 নম্বৰ ফৰ্মটো কি হ'ব went go went আমি লিখিলো তাৰ পিছত অবজেক্ট বাকি অংশখিনি আমি তেনেকৈ লিখি দিম 3 নম্বৰত কি আছে I take my dinner 1 hour ago এটো বাক্য past indefinite tenseত পৰিছে আমি কেনেকৈ গম পালো ego থকাৰ কাৰণে আমি গম পালো ইয়াত ego আছে ইয়াতে ego থকাৰ কাৰণে আমি গম পালো এটো past indefinite tenseত পৰিছে এতিয়া past indefinite tenseত আমি এটো স্ট্ৰাকচাৰ ফলো কৰিম প্ৰথমতে লিখিম সাবজেক্ট কি আছে ইয়াতে I টো লিখিলো I তাৰ পিছত কি আছে ভাৰ্বৰ 2 নম্বৰ ফৰ্ম টেকৰ 2 নম্বৰ ফৰ্ম কি হ'ব টেক টুক টেকেন টো হল 3 নম্বৰ ফৰ্ম টুক টো হল 2 নম্বৰ ফৰ্ম I took my dinner 1 hour ago I took my dinner 1 hour ago ঠিক আছে I took my dinner 1 hour ago গতিকে আমি সাবজেক্ট লিখিলো ভাৰ্বৰ 2 নম্বৰ ফৰ্ম ব্ৰেকেটৰ ভিতৰত যেটো ভাৰ্ব দিয়া আছে প্ৰেজেন্ট ইনডিফিনিট টেন্সত পাস্ট ইনডিফিনিট টেন্সত এই 2 নম্বৰ ভাৰ্বৰ ভিতৰত ব্ৰেকেটৰ ভিতৰত যেটো ভাৰ্ব দিয়া থাকিব এটোৰ 2 নম্বৰ ফৰ্ম লিখিব লাগিব ঠিক আছে আমি এনেকৈ past indefinite tenseত কারেক্ট টেন্স কৰিম মৰমৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকে ভিডিওটো সম্পূৰ্ণ চাবা লগতে মোৰ চেনেলটো হল মাহিৰ একাডেমি মোক কমেন্ট কৰিবা যেটো বস্তু বুজি নোপোৱা মোক কমেন্ট কৰিবা মই নেক্সট টাইম ভিডিও এটা বনাবলৈ বুজাবলৈ চেষ্টা কৰিম বনাই বুজাবলৈ চেষ্টা কৰিম আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা ধন্যবাদ